Hello students, welcome to my class. তোমালোকৰ সংস্কৃত পৰীক্ষা ওচৰ চাপিছে। এজন ষ্টুডেণ্টে মোক কমেণ্ট কৰি জনাইছিল যে অসমীয়া অনুবাদ লাগে অৰ্থাৎ যোনখিনি ইম্পৰ্টেণ্ট যিখিনি প্ৰিভিয়াছ ইয়াৰত ৰিপিট হৈ থাকে। প্ৰথমতে আমাৰ শিষ্টাচাৰ স্তৱক পাঠটো এই পাঠটোৰ পৰা কোনটো উঠাই দিয়ে ক'ব নোৱাৰি, গতিকে এইখিনি তোমালোকে গোটেইখিনি কৰিব লাগিব। দ্বিতীয় পাঠ আছে আমাৰ চন্দ্ৰভূপতে কথা। ইম্পৰ্টেণ্ট যিখিনি আছে আমাৰ অসমীয়ালৈ অনুবাদ কৰা যিখিনি আহে প্ৰিভিয়াছ ইয়াৰৰ পেপাৰতো আহি গৈছে, সেইখিনি হৈছে তোমালোকৰ এইখিনি কশ্মিনচিত নগৰে পৰা মেইশে উত্তমস্তি। তাৰপিছত এই পাঠটিৰে তত্ৰ ইয়াৱতৰ পৰা না জনিত ইয়ালৈকে তোমালোকে এইখিনিৰ অসমীয়া অনুবাদখিনি লিখি মুখস্থ কৰি থবা। নিশ্চয় আশা কৰোঁ তোমালোকৰ লগত অসমীয়া অনুবাদখিনি আছে। যদি নাই তোমালোকে মোক কমেণ্ট কৰিবা, মই আজিৰ ভিতৰতে দি দিম। তাৰপিছত ইয়াৰ পৰা অথ একদাৰ পৰা আকৌ সঞ্চিত্য প্ৰচুলৈকে আহিব, কিন্তু প্ৰথমতে যোনটো মই দিলোঁ কশ্মিনচিত নগৰে সেইটো অনুবাদ বহুতবাৰ আহিছে, গতিকে প্ৰথমটো মুখস্থ কৰিবা আৰু লগতে তত্ৰ ইয়াৱতটো এইটো বহুতবাৰ আহিছে, গতিকে এইটোও তোমালোকে মুখস্থ কৰিবা। তাৰপিছত পেজ নম্বৰ 10 যোনটো আছে, পেজ নম্বৰ 10ত চাবা অথ ৰাক্ষস দত্তা পৰা তোমালোকে পৃষ্ঠচ অসমীয়া অনুবাদখিনি লিখি থ'লে এইখিনি অহা একবাৰ দেখা গৈছে, গতিকে এইখিনিও তোমালোকে লিখিবা। তাৰপিছত আমাৰ গৰ্ধৱ কুকুৰে কথাৰ নিশ্চয় তোমালোকে মুখস্থ হৈছে প্ৰশ্ন উত্তৰখিনি। গৰ্ধৱ কুকুৰে কথা পাঠটিৰ পৰা অস্থি বাৰণস্যং কৰ্পূৰ পতক নাম ৰজকহ এইখিনিলৈকে চাবা। অস্থি বাৰণস্যঙৰ পৰা বদ্ধতিষ্ঠতিলৈকে তোমালোকৰ বহুবাৰ আহিছে, গতিকে এইখিনিতো তোমালোকে অসমীয়ালৈ লিখি তাৰপিছত এইখিনি মুখস্থ কৰিবা। অথ গৰ্ধৱৰ পৰা ন কৰ্তব্য এইখিনিলৈকেও তোমালোকে লিখি থ'বা অসমীয়ালৈ লিখি তোমালোকে মুখস্থ কৰিবা। তত গৰ্ধৱৰ পৰা তোমালোকে তন্ময়া কৰ্তব্যামলৈকে লিখিবা। ইয়াৰ পৰা পৃষ্ঠতৰ পৰা পৰলোক মম মায়া তত গৰ্ধৱৰ পৰা কৰ্তব্যমলৈকে চাবা। য'তে আছে আমাৰ গীতামিত বৃন্দ পাঠটো। গীতামিত বৃন্দ পাঠটোৰ যিখিনি আছে সেইখিনি তোমালোকৰ কোনখিনি শ্লোক উঠাই দিয়ে ক'ব নোৱাৰি, গতিকে তোমালোকে গোটেইখিনি চাব লাগিব। তথাপি ইম্পৰ্টেণ্ট বুলি ক'লে যেনেকুৱা ইয়দ দাচৰিতি শ্ৰেষ্ঠত্ব দেৱতৰ জনহ এইটো চাবা। তাৰপিছত আছে যোনটো বাচাংসী জিন্নানী যথা বিহাই নৱানী গৃহাতি নৰহ পৰাণী এইটো চাবা। প্ৰকৃতি ক্যামানানী গুণেই ইয়াৰ পৰা কৰ্তব্যমিতি মন্নতে এইখিনিও আহে, গতিকে এইখিনিও তোমালোকে চাবা। গতিকে ইয়াৰে এইটো লগতে এইটো আৰু বাচাংসী জিন্নানী এই তিনিটা শ্লোক ইম্পৰ্টেণ্ট, গতিকে এই তিনিটা শ্লোকৰ অসমীয়ালৈ অনুবাদখিনি লিখি তোমালোকে মুখস্থ কৰি থ'বা। ইয়াৰ পিছতে আছে ভোজৰাজ্যস্য চল্ল চিকিৎসা পাঠটি। এই পাঠটিৰ কিন্তু ধাৰানগৰী ৰজা ভোজ ৰোগপীড়িত নিত্যৰাম ইয়াৰ পৰা স্বদেশ নিষ্কাশিতা ইয়ালৈকে তোমালোকে অসমীয়ালৈ লিখি মুখস্থ কৰি থ'বা। ষ্টুডেণ্ট যিখিনি মই অসমীয়া অনুবাদ তোমালোকক ইম্পৰ্টেণ্টখিনি বাছি দি আছোঁ, এইখিনি কোনোবা নহয় কোনোবা প্ৰিভিয়াছ ইয়াৰত আহি যোৱা, গতিকে তোমালোকে ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে এইখিনি এখন বহীত ধুনীয়াকৈ কোনটো পাঠৰ কোনটো অসমীয়া অনুবাদ সেনেকৈ লিখি এইখিনি তোমালোকে মুখস্থ কৰি পৰীক্ষাত নিৰ্ভয়ে যাব পাৰা, কিয়নো এইখিনি পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা বেছি। পিছত অথ কদাচিতৰ পৰা তোমালোকে প্ৰবিষ্টলৈকে অসমীয়া অনুবাদখিনি লিখি থ'বা। এইখিনিও এবাৰ অহা দেখা গৈছিল, এইখিনিও ইম্পৰ্টেণ্ট। লগতে ভোজৰাজ্যস্য চল্ল চিকিৎসা পাঠটিৰ যিমানবিলাক প্ৰশ্ন উত্তৰ আছে আৰু ভোজ প্ৰবন্ধৰ বিষয়ে যিবিলাক টোকা লিখা আছে এই টোকাখিনিও তোমালোকে মুখস্থ কৰি থ'বা, কাৰণ টোকা প্ৰত্যেকবাৰ অহা দেখা যায়, হয় পঞ্চতন্ত্ৰ হয় হিতুপদেশ বা ভোজ প্ৰবন্ধ এইবিলাকৰ বিষয়ে লিখিবলৈ আহে, গতিকে এইখিনিও তোমালোকে মুখস্থ কৰি থ'বা। লগতে ধনন্তৰী তাৰপিছত বাগভট এইবিলাকৰ বিষয়েও তোমালোকে পঢ়ি অশ্বিনী কুমাৰ এইখিনি তোমালোকে চাই থ'বা। পিছতে আছে আমাৰ ভাতৃস্নেহস্ত দুৰ্লভৰ পৰা বেছি অহা দেখা নাযায়, তথাপি তোমালোকে এইখিনি চাবা, এইখিনি ইয়াৰ পৰা ইয়ালৈ চাই থ'বা। এই পাঠটি অৰ্থাৎ ভাতৃস্নেহস্ত দুৰ্লভৰ পিছফালে যোনটো টোকা দিয়া আছে ভাষৰ বিষয়ে তোমালোকে জানি থ'বা। আৰু তেওঁৰ যিবিলাক 14খন নাটক, তেওঁৰ 14খন নাটকৰ ভিতৰত কমেও তোমালোকে 5-6টা জানি থ'লে ভাল। অভিমাৰকম চাৰুদত্তম প্ৰতিমা নাটকম পঞ্চতন্ত্ৰম কৰ্ণভাৰম বাদচৰিতম এইখিনি তোমালোকে যিকোনো 5টা গোটেইখিনি মনত ৰাখিলেও ভাল, যদিও গোটেইখিনি নাহে তথাপিও তোমালোকে 5-6টা মুখস্থ কৰি যাবা। আৰু প্ৰতিমা নাটকমৰ বিষয়েও তোমালোকে মুখস্থ কৰিবা। তাৰপিছতে আছে আমাৰ যক্ষ যুধিষ্ঠিৰৰ সংবাদ। এই পাঠটিৰ তোমালোকে গোটেইখিনি চাব লাগিব, কাৰণ এই পাঠটিৰ পৰা আহে, যিহেতু এই পাঠটি গোটেইখিনি তোমালোকে চাই থ'বা। যক্ষ যুধিষ্ঠিৰ পাঠটো ক'ৰ পৰা লোৱা হৈছে সেইটো তোমালোকে মনত ৰাখিব লাগিব। পাঠটোত দিয়া শ্লোকসমূহ মহাভাৰতৰ বন পৰ্বৰ পৰা লোৱা হৈছে, এইটো তোমালোকে মনত ৰাখিবা। লগতে যোনটো পিছফালে দিয়া টোকা আছে মহাভাৰত বেদ ব্যাসৰ ৰচনা এইখিনি তোমালোকে জানি থ'বা।
তাৰপিছতে আমাৰ অষ্টম পাঠ প্ৰচুৰতো সুৰ ভাৰতীৰ পৰা সংস্কৃত শব্দটোৰ অৰ্থ হৈছে সুসংগঠিত। এই গোটেইখিনি পাঠটিৰ যিখিনি সাৰাংশ আছে সেই সাৰাংশখিনি তোমালোকে ভালদৰে মুখস্থ কৰি থবা। এই পাঠটি যিহেতু খুবেই সহজ, গতিকে এইখিনি তোমালোকৰ মুখস্থ কৰিবলৈ টান নাপাবা। গতিকে ইয়াৰো শ্লোকখিনি গোটেইখিনি চাই থবা, অসমীয়ালৈ অনুবাদখিনি শ্লোকখিনি তোমালোকে চাই থবা। যেতিয়া তোমালোকক ভাবাৰ্থ লিখিব দিব বা প্ৰসংগ সংগতি লিখিব দিব, প্ৰসংগ সংগতি বহলাই লিখিব দিব, তোমালোকে বিশ্লেষণ কৰি লিখিব পাৰিবা। তোমালোকে মোৰ পুৰণা ভিডিঅ'বিলাক চালেও দেখিবা যে মই এইবিলাকৰ প্ৰশ্ন উত্তৰ তোমালোকক দি থৈছোঁ। তাতে ভাবাৰ্থ বা প্ৰসংগ সংগতি গোটেইখিনি আছে। আৰু এই পাঠটিৰ টোকা হিচাপে আমাৰ মুকুন্দ মাধৱ শৰ্মাৰ বিষয়ে আছে। মুকুন্দ মাধৱ শৰ্মাৰ বিষয়ে যদিও খুব কমেই আহে, তথাপি তোমালোকে এইখিনি জানি থ'লে ভাল। তোমালোকে এইখিনি লিখি মুখস্থ কৰিবা। ইয়াৰে যোনবিলাক আছে কামধেনুৰী বিভৱ বস্ত্ৰাবিনী তিনিটাৰ ইয়াৰে যিকোনো তিনিটাৰ তোমালোকে এটা হ'লেও মুখস্থ কৰি থবা। ইয়াৰে এই তিনিটা তোমালোকে ভাৱ বহলাই লিখাখিনি জানি থবা। বেদৰ বিষয়ে তোমালোকে জানি থবা। বেদ চাৰিখন, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অৰ্থৱবেদ। বেদান্ত, বেদৰ অংশক বেদান্ত বোলে। তাৰপিছত ভৱভূতি আৰু বেদব্যাস, মহাকাব্য মহাভাৰতৰ প্ৰণেতা, তেওঁ কৃষ্ণ দ্বৈপায়ন বুলিও জনা যায়। এইখিনি তোমালোকে লিখি মুখস্থ কৰিবা। তাৰপিছতে আমাৰ নৱম পাঠ মহাকবি কালিদাস। তো মহাকবি কালিদাসৰ দুখন মহাকাব্য যেনে ৰঘুবংশম আৰু কুমাৰ সম্ভৱ, তিনিখন নাটক আৰু দুখন খণ্ডবাক্য মেঘদূতম আৰু ঋতু সংহাৰম, এইখিনি তোমালোকে মুখস্থ কৰিবা। আৰু এনেকৈ আহিব পাৰে যে কালিদাসৰ দুখন মহাকাব্য বা কালিদাসৰ তিনিখন নাটক বা দুখন খণ্ডবাক্য নাম কি কি। গতিকে তাৰপিছত ইয়াত যোনটো শ্লোক আছে বিনা বেদং বিনা গীতং, তাৰ পৰা ভাৰতং নাহি, এইটো তোমালোকে অসমীয়া অনুবাদটো জানি থবা। আৰু ইয়াৰে এই পাঠ মহাকবি কালিদাসৰ ৰঘুবংশমৰ পৰা তোমালোকে চন্তিলৈকে যোনটো আছে ইয়ালৈকে অসমীয়া অনুবাদখিনি লিখি মুখস্থ কৰিবা। গতিকে মই যিহেতু তোমালোকক কওঁ টেক্সচুৱেল গ্ৰামাৰখিনি চাবলৈ, কিতাপৰ গ্ৰামাৰখিনিৰ পৰা বহুত প্ৰশ্ন উঠাই দিয়ে। গতিকে তোমালোকে কিতাপৰ গ্ৰামাৰখিনি চাবলৈ নাপাহৰিবা। তোমালোকে গ্ৰামাৰ বুকখনৰো যেনেদৰে গ্ৰামাৰ চাবা, ঠিক তেনেদৰে কিতাপখনৰো প্ৰত্যেকটা পাঠৰ গ্ৰামাৰখিনি পিছফালে লিখাই থাকে। গতিকে সেই পিছফালে লিখা গ্ৰামাৰখিনি তোমালোকে কম বেছি পৰিমাণে হ'লেও মুখস্থ কৰি যাবা। যেনে প্ৰথম আমাৰ আচিত, মন্যন্তে, সন্তি আৰু উপনিবদ্ধা, এইকেইটা কিন্তু প্ৰিভিয়াছ ইয়াৰত আহি যোৱা। সেইকাৰণে মই ইয়াত এনেকৈ কলমেৰে মাৰ্ক দি থৈ দিওঁ। আৰু আমাৰ শেষৰটো পাঠ মহাপুৰুষ শংকৰদেৱ। মহাপুৰুষ শংকৰদেৱ যেনে অসম প্ৰদেশস্য নৱগ্ৰাম, তাৰপিছত ইয়াৰ পৰা পালিতবতীলৈকে শিক্ষা সমাপ্তৰ পৰা আচিতলৈকে তোমালোকে চাবা। আচিতলৈকে তোমালোকে অসমীয়া অনুবাদখিনি লিখিবা, লিখি তোমালোকে মুখস্থ কৰিবা। আৰু ধৰ্মগুৰুৰ পৰা বিৰচিতলৈকে এইখিনিও প্ৰিভিয়াছ ইয়াৰত আহিছে। এই তিনিটাই প্ৰিভিয়াছ ইয়াৰত অহা, গতিকে এইখিনিও তোমালোকে লিখি মুখস্থ কৰিবা। আৰু মহাপুৰুষ শংকৰদেৱ পাঠটিৰ এই তিনিটাই মই দিলোঁ। যদিও তোমালোকে গোটেই পাঠখিনিৰে অসমীয়ালৈ অনুবাদখিনি জানি থোৱা ভাল, আৰু মই জানো তোমালোকে ইতিমধ্যে মুখস্থ কৰি লৈছাই গোটেই পাঠৰ অসমীয়া অনুবাদখিনি। তথাপিও যিহেতু মোক ইম্পৰ্টেণ্টখিনি বাছি দিবলৈ কোৱা হৈছিল, গতিকে মই গোটেই পাঠখিনিৰে ইম্পৰ্টেণ্ট বাছি দিছোঁ। তোমালোকে এইখিনি একদম মুখস্থ কৰি যাবা, কাৰণ ইয়াৰ ভিতৰৰ পৰাই তোমালোকৰ আহিব। কিয়নো সংস্কৃতত প্ৰত্যেকবাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক খুব ৰিপিট হয়। গতিকে তোমালোকে এনেদৰে যিকেইটা মই ইম্পৰ্টেণ্ট বাছি দিছোঁ সেইখিনিও তোমালোকে মুখস্থ কৰিবা, লগতে গোটেই পাঠখিনিৰো অসমীয়া অনুবাদখিনি জানি থ'বা। গৃহীত শব্দটো আছে আৰু আশ্ৰিত শব্দটো আছে, এইকেইটা প্ৰিভিয়াছ ইয়াৰত অহা। গোটেইখিনি তোমালোকে মুখস্থ কৰিবা। মাত্ৰ মই কৈ দিছোঁ এই দুটা হ'ল প্ৰিভিয়াছ ইয়াৰত অহা। গতিকে ষ্টুডেণ্ট, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ তোমালোকৰ লগত অসমীয়া অনুবাদখিনি আছে। আজিলৈ ইমানেই, ধন্যবাদ।